মাটি বাৰী কিন্তু আমাৰ বিশেষকৈ অসমীয়া মানুহে বিকিলে কিন্তু সদায় অসমীয়া মানুহকে বিকিব, যাতে অইন যাতে বেলেগ মানুহক যাতে মাটি বাৰী কিন্তু বিকা বিকি চিষ্টেম যাতে নকৰে। আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ধৰক বাহিৰত পঢ়িবলৈ যায়, পঢ়াৰ শেষ হোৱাৰ পাছত ধৰক তেওঁলোকে তাতে ছেটেল হ'ব বিচাৰে। তাৰে এগৰাকী ধৰক কোনোবা এগৰাকী ছোৱালী ভাল পালে, তাতে ছেটেল হৈ গ'ল, তাতে ধৰক তেওঁলোকে থাকি গ'ল। পিছত এনেকুৱা এটা হৈ যায় এটা বয়সত যে তাহাঁতে তাতে ছেটেল হৈ যোৱাৰ পিছত আকৌ মানে ইয়ালৈ বা নিজৰ স্থানলৈ ঘূৰি আহিবলৈ নিবিচাৰে। অৰ্থাৎ লাষ্টত মানে এনেকুৱা হয় যে আমাৰ ল'ৰা ছোৱালী বাহিৰত থাকিলে, আমি ঘৰত থাকিলো, বুঢ়া বুঢ়ী হৈ মানে আমাৰ এটা এনেকুৱা অৱস্থা আহি যায়, মাটি বাৰী সম্পত্তিবিলাক আমি অইন বিশেষ কিছুমান ব্যক্তিক আমি বিক্ৰী কৰি বা গতাই দিবলৈ আমি মানে বাধ্য হৈ যাওঁ। ছাৰ নমস্কাৰ, ভালে আছে? হয় হয়। প্ৰথমতে আমি আপোনাৰ চিনাকিটো লৈ লওঁ। হয়, মই আগতে আমাৰ নাৰ্চাৰীৰ বিষয়ে কৈছোঁ বাৰু, তথাপিতো মই কৈছোঁ যে আমি হ'লো পাৰিজাত নাৰ্চাৰী যোৰহাটৰ পৰা। মোৰ নাম হ'ল প্ৰশান্ত কুমাৰ শইকীয়া। এইখন মই স্থাপন কৰা 86ত 86 চনত। হয় হয়। তো আজি আপুনি আহিলে বৰ ভাল পালোঁ। কোঁৱৰ ডাঙৰীয়া তেখেত তিনিচুকীয়াৰ পৰা আহিছে, তেখেতে মোক ক'লে যে আমি এইফালে আপোনাক লগ পাই যাম। মই বৰ ভাল পালোঁ আৰু আমি অতিৱে আনন্দিত যে আজি আপোনাক আমি লগ পাইছোঁ। আহক আমি আগবাঢ়ো, মই মোৰ নাৰ্চাৰীখন আপোনালোকক দেখুৱাওঁ। হয়, ইয়াৰ মাজতে কেইটামান আপুনি অথনি আমাক কথা কৈছিলে, এতিয়া অনুৰোধ কৰিছোঁ সেই একেখিনি কথাকে আমি কেমেৰাৰ সন্মুখত আলোচনা কৰিম। আৰু সেই কথাকেইটাই মোৰ কিন্তু অন্তৰ চুই গ'ল। সেইকাৰণে আমি আপোনালোকৰ এই নাৰ্চাৰীখন আজিতো আমি ৰাইজক দেখুৱাইছোৱে, যদিহে ৰাইজে যদি এই নাৰ্চাৰী যদি যিকোনো গছৰ পুলি, ফুলৰ পুলি বা কিবা যদি এনেকুৱা আপোনালোকে যদি বিচাৰে, আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰিব বা আপোনালোকে স্ক্ৰীণত মই আপোনাৰ নাম্বাৰটো দি দিম। স্ক্ৰীণত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি আপোনালোকে নাৰ্চাৰী পুলিৰ বিষয়ে বহুতখিনি কথা আপোনালোকে পাতি ল'ব পাৰিব। কিন্তু তাৰ লগতে মই যিকেইটা মোৰ আজি অন্তৰ চুই যোৱা সেই কথাকেইটা মই আকৌ এবাৰ আপোনাৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। অথনি আমি ছাৰৰ লগত যিহেতু আলোচনা কৰি আছিলোঁ বিভিন্ন বিষয় লৈ পেলাই, তাৰ মাজতে কেইটামান কথা ওলাই গ'ল কি যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ধৰক বাহিৰত পঢ়িবলৈ যায়, পঢ়াৰ শেষ হোৱাৰ পাছত ধৰক তেওঁলোকে তাতে ছেটেল হ'ব বিচাৰে। তাৰে এগৰাকী ধৰক কোনোবা এগৰাকী ছোৱালী ভাল পালে, তাতে ছেটেল হৈ গ'ল, তাতে ধৰক তেওঁলোকে থাকি গ'ল। পিছত এনেকুৱা এটা হৈ যায় এটা বয়সত যে তাহাঁতে তাতে ছেটেল হৈ যোৱাৰ পিছত আকৌ মানে ইয়ালৈ বা নিজৰ স্থানলৈ ঘূৰি আহিবলৈ নিবিচাৰে। অৰ্থাৎ লাষ্টত মানে এনেকুৱা হয় যে আমাৰ ল'ৰা ছোৱালী বাহিৰত থাকিলে, আমি ঘৰত থাকিলো, বুঢ়া বুঢ়ী হৈ মানে আমাৰ এটা এনেকুৱা অৱস্থা আহি যায়, মানে পিছত মানে আমিও মানে কোনোবা এটা দিশলৈ যাবলৈ লগা হৈ যায় বা আমাৰ মাটি বাৰী সম্পত্তিবিলাক আমি অইন বিশেষ কিছুমান ব্যক্তিক আমি বিক্ৰী কৰি বা গতাই দিবলৈ আমি মানে বাধ্য হৈ যাওঁ। অকণমান আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। এইটো এটা খুব দৰকাৰী কথা আপুনি ক'লে। এইটো মই নকওঁ যে চবৰ ক্ষেত্ৰত এইটো বেয়া হ'ব বুলি আমি ভবাটো ভুল। বহুতৰ ক্ষেত্ৰত এইটো যোগাত্মকো হ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত নিগাত্মকো হ'ব পাৰে। কিন্তু মোৰ দৃষ্টিত এইটো কয় আমাৰ ৰাজ্যখন যিমান চহকী, গছ গছনিৰ কথাই বতৰা আমি যিমান চহকী, মই ভাবোঁ যে অসমত বা ৱৰ্ল্ডত বা পৃথিৱীৰ বিভিন্ন জেগাৰ ভিতৰত আমি আটাইতকৈ চহকী। আমি চহকী দেশৰ ভিতৰত আমি পৰোঁ। এতিয়া কথা আমাৰ জেগাবিলাকত সম্পদবিলাক আছেই, আমি যদি তাৰ ভেলুটো নিদিওঁ, কোনে ভেলুটো দিব, মূল্যটো কোনে দিব যদি আমি নিদিওঁ? কাৰণ আমি এটা কথা লক্ষ্য কৰিছোঁ, বেলেগ বেলেগ প্ৰদেশৰ বেলেগ বেলেগ জেগাৰ বেলেগ বেলেগ দেশৰ মানুহে ইয়াত আমি ভ্ৰমণ কৰি পেলাই তেওঁলোকে ইমান এটা ভাল এটা টোকা লিখি থৈ যায়। আমি যদি হিউমেন চাঙৰ দিনৰ পৰা চাওঁ, তেতিয়াও যদি চাওঁ, তেতিয়াও তেওঁ হিউমেন চাঙে সেই সময়ত যেতিয়া অসমলৈ আহিছিলে, তেতিয়াও অসমৰ বিষয়ে বহুত ভালকৈ টোকা লিখি থৈ গৈছিলে। আমি বুঢ়ত যদি আমি পাওঁ, তাৰমানে তেতিয়াৰ পৰা মানুহে অসমখনত তেওঁলোকে ভাল পাইছিলে বা ভাল দেখিছিলে, বহুত কথা ভাল দেখিছিলে, বা সেই সময়তো আমাৰ ইয়াত সভ্যতা আছিলে। তাৰমানেতো এটাই আমি বুজিব লাগিব যে বিভিন্ন জেগাত বিভিন্ন কাৰণত সুবিধা অসুবিধা চব জেগাতে আছে। মই কোৱা নাই যে ইয়াত থকাটো আটাইতকৈ ভাল বা বেলেগত যোৱাটো আটাইতকৈ বেয়া, মই কথাটো কোৱা নাই। কিন্তু আমি যিকোনো কাৰণতে নিজৰ জেগাটোৰ আমি ঐতিহ্যটো আমি নিজে বজাই ৰাখিব নোৱাৰোঁ নেকি? মই এইটো কথা ভাল পাম নেকি মোৰ জন্মভূমিটো বা মোৰ জন্ম হোৱা জেগাডোখৰ বা তাহাঁতি মোৰ ল'ৰা ছোৱালী জন্ম হোৱা জেগাডোখৰ তাহাঁতি জীৱনত দ্বিতীয়বাৰ কাৰণে আহি পেলাই সোৱাদ ল'ব নাপাব নেকি? ইমান ধুনীয়া এখন সেউজীয়া ধৰণী নেদেখিব নেকি? কাৰণ বেলেগবোৰ দেশলৈ আমি যেতিয়া যাওঁ, আমাৰ যিটো অভিজ্ঞতা হয় বেলেগ বেলেগ জেগাত, আমি পৃথিৱীৰ বিভিন্ন জেগাত ময়ো খেলি মেলিকৈ গৈছোঁ, মই তাত গৈ পেলাই দেখিছোঁ আমাৰ নিচিনা সুন্দৰ জেগাটো দুনিয়াত কমেই আছে। তেতিয়াহ'লে আমি কেলৈ নিজৰ জেগাটো আঁকোৱালি ল'ব পৰা নাই? ক'ৰবাত কিবা এটা কমি হৈছে। কাৰণ আমাৰ সমাজৰ বেছিভাগ মানুহে মই দেখিছোঁ এটা কথাত ধ্যান ধাৰণা লৈ থাকে যে বাহিৰা জেগাটো সদায় ভাল। মই বেয়া বুলি কেতিয়াও নকওঁ, আমাতকৈ বহুত ভাল হ'ব পাৰে, কিন্তু এইটোও তাৰ মানে নহয় যে আমাৰ জেগাটো আটাইতকৈ বেয়া। গতিকে সেইটো আমি মনত ৰাখিব লাগিব। গতিকে তেওঁলোকে সহ অৱস্থান কৰিবলৈ ভাল, চবেই যাব লাগিব, চবেই ইয়াত থাকিব লাগিব, সেইটো কোনো যুক্তি নাই। কিন্তু যদি সম্ভৱ হয় ইয়াত আমাৰ যোগাৰটো থকা ভাল, নিজৰ যোগাৰখিনি, নিজৰ মাতৃভূমিখিনি, নিজৰ জন্ম ঠাইখিনি যদি মই ভেলু দিব পাৰোঁ, সেইটো খুব ভাল কথা। আৰু নিজৰ জেগাখিনিলৈ ঘূৰি আহোঁতে তেওঁ মনত এটা অন্তৰত এটা জাগিব লাগিব যে মই আটাইতকৈ পৃথিৱীৰ আটাইতকৈ ধুনীয়া জেগাডোখৰলৈ আহিছোঁ। কাইলৈ এইটো কথা হ'ব নালাগে যে এইবোৰ জেগা বেয়া, সেইটো জেগা ভাল, সেই কথাটো হ'ব নালাগে মোৰ বোধেৰে। গতিকে আমাৰ জেগাটো আমি ভেলু দিব লাগিব। ইতিমধ্যে আমি দেখিছোঁ আজি যোৱা 20-30 বছৰ, 10-15 বছৰৰ ভিতৰত আমি দেখিছোঁ যিমানবোৰ ডেভেলপমেণ্ট ইয়াত হৈছে, যিমান মানুহ ইয়াত ছেটেল কৰিছে, বেলেগ বেলেগ উদ্যোগ গঢ়ি উঠিছে, বা যিমান বাহিৰৰ মানুহ ইয়াত আহি ছেটেল হৈছে, পৃথিৱীৰ বিভিন্ন ষ্টেটৰ পৰা বা অসম ইণ্ডিয়াৰ বিভিন্ন ষ্টেটৰ পৰা আহি পেলাই ইয়াত মানুহ ছেটেল হৈছে। কেলৈ ষ্টেট হৈছে?
তাৰমানে এই অপৰচুনিটি আছে, সুযোগটো আছে। আৰু আমাৰ মানুহবোৰ সহজ সৰল, খাদ্যাভ্যাসটো আমাৰ ভাল, ক্লাইমেটটো আমাৰ খুব মডাৰেট, খুব বেছি এক্সট্ৰিম গৰমো নহয়, এক্সট্ৰিম ঠাণ্ডাও নহয়। আৰু যি মানুহে বেলেগ ষ্টেটৰ পৰা আহি পেলাই কয় যে এনেকুৱা সুন্দৰ গ্ৰীনেৰী নাই। সদ্যহতে মই এয়াৰফৰ্চৰ এজন মানুহৰ লগত কথা পাতিছিলোঁ, এগৰাকী লেডি অৱশ্যে, তেওঁ অফিচাৰ। তেওঁ মোক আহি পেলাই কৈছিলে যে শইকীয়া ছাৰ, আপোনালোকে নিজেই নাজানে আপোনালোকৰ ষ্টেটখন কিমান ধুনীয়া, এইটো আমিহে জানো, আপোনালোকে নাজানে, কাৰণ আপুনি ইয়াতে জন্ম হোৱা, আপোনালোকে ধৰিব পৰা নাই। একেবাৰে কথাটো সঁচা, তেওঁ একেবাৰে শুদ্ধ কথা কৈছে। তো মই এইখিনিতে ফটকৈ আমাৰ নাৰ্চাৰীৰ বিষয়ে দুই এটা কথা আপোনাক কৈ থওঁ। আমি যিকেইটা ইউনিকনেছটো মই আপোনাক কৈ থওঁ, এনেই ফুল ফুলনি ফল মূল এইকেইটা আমি বিক্ৰী কৰোঁ, সেইখিনি বাৰু আছে বা বহুত জেগাত আপোনালোকে পাব, তাত কোনো আমাৰ কথা নাই। কিন্তু তাতকৈ এটা দৰকাৰী কথা, মই ভাবিছোঁ আজি 2-4 বছৰ বা মই এটা পণ লৈছোঁ বা আমি এটা সিদ্ধান্ত লৈছোঁ, কোনোবাই যদি গছ গছনি লগাব বিচাৰে, বিশেষকৈ কাঠগছজাতীয় গছ বা ৰিয়েৰ স্পেচিছ বা অসমৰ ইয়াৰ থলুৱা কিছুমান স্পেচিছ, কিছুমান গছ গছনি ধৰক ফল মূলৰ যিটো গছ, ৰিয়াৰ গছ বা আগতে আছিলে আজিকালি পাবলৈ নাইকিয়া হৈছে, ধৰি লওক এটা বৰহমথুৰি হ'ব পাৰে বা হয়তো বহুতো হুলুং গছ, ষ্টেট ট্ৰী যিটো হুলুং গছ বহুতে দেখা নাই, তাৰ স্পেচিছটো আমি চেষ্টা কৰিছোঁ। মোক কোৱা নাই যে সদায় আমি যোগাৰ দিব পাৰিছোঁ, বা যিকোনো থেকেৰা গছ, বৰ থেকেৰা গছ, কুজি থেকেৰা গছ, উপৰি থেকেৰা গছ, মিৰিকা টেঙা গছ, এইবিলাক গছ লাহে 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 ৰেয়াৰ হৈ গৈ আছে। বা আপোনাৰ টেপৰ গছ এজোপা ৰেয়াৰ হৈ গৈ আছে। আপোনাৰ ধৰক আমি বিভিন্ন ধৰণৰ তেনেকুৱা গছ গছনি আমি চাওঁ। আৰু বহুতৰ এটা ভাল আগ্ৰহ মই দেখিছোঁ, ৰিচেণ্টলি মোক এজন মানুহে এটা ৰিকুৱাৰমেণ্ট দিলে যে যিকোনো চৰাই চিৰিকটিয়ে খাব পৰা ফল মূলৰ গুটিৰ গছ লাগে। সেইটো মই শুনি অতি আনন্দ পালোঁ। তেওঁ ইয়াৰ মানুহ নহয়, নাগালেণ্ডৰ মানুহ। তেওঁ ক'লে যে তেওঁ তেনেকুৱা ফল মূলৰ গছ লাগে যিবোৰে সেই বস্তুটো যোগান ধৰে। তো আমিও সেইটো চিলেক্ট কৰি পেলাই, চব গছ মানুহে নাখায়, হয়তো গছ গছনি খুদ জামুটো মানুহে বৰকৈ আমি পচন্দ নকৰে বা নাখায়, কিন্তু জীৱ জন্তুৰ কাৰণে এইটো খুব জৰুৰী। আৰু তাৰ বংশবৃদ্ধি পটককৈ হয়, গছ গছনি পটককৈ বাঢ়ে। লেটুকু, পনিয়ল, বগীজামু, পানী জামু, এনেকুৱা ধৰণৰ বিভিন্ন স্পেচিছ আছে। সেইবিলাক আমি বিশেষভাৱে মই ভাবোঁ যে এইটো আমাৰ এটা দায়িত্ব, কাৰণ এটা সময়ৰ পিছত এইটো পৃথিৱীত আমি নাথাকোঁ, কাৰণ গছ গছনি কিন্তু থাকি যাব, আৰু সেই পপুলেশ্যনটো, সংখ্যাটো হয়তো আগলৈ বিস্তাৰ হৈ গৈ থাকিব। তো আমি কামৰ লগত আমি এইটো কথা কৰিব পাৰোঁ, আমাৰ কৰ্মটো ব্যৱসায়টো চলি থাকিব, তাৰ লগে লগে তাতে যদি আমাৰ 3টা আৰু যদি কথাৰ আমি সমাধান দিব পাৰোঁ, জীৱ জন্তুৰ কাৰণে আমি অলপ গছ গছনি দি থৈ গ'লোঁ, ছাঁ দিবৰ কাৰণে ব্যৱস্থা কৰিলোঁ, পৰিৱেশটো ভাল হ'ল, চৰাই চিৰিকটিৰ সংখ্যা বাঢ়িলে, আমাৰ জেগাডোখৰ আৰু বেছি ডেভেলপ হ'ল, ইয়াত আৰু বেছি চৰাই আমি মাৰ্কেট কৰিলে, সেইটোতো আমাৰ কাৰণে দৰকাৰী, আৰু সেইটোতো আমি কোনোবাই কৰিব লাগিব। গতিকে সেইটো মই ভাবোঁ যে এটা প্ৰাইম ডিউটি, আৰু সেইখিনি বস্তু আমি ৰাখিবলৈ চেষ্টা কৰিম। কোনোবাই যদি সেইখিনি আমাৰ যোগাযোগ বিচাৰে, মই ভাবোঁ যে সেইখিনি বস্তুখিনি দিব পাৰি। সেই পুলিবিলাকো আপোনালোকৰ ওচৰত এতিয়া আছে, প্ৰায় এভেইলেবল আছে। আমি চেষ্টা কৰিছোঁ, আৰু যদি কিবা নাইও আমি যোগাৰ আমি ব্যৱস্থা কৰিছোঁ, বা কাৰোবাৰ হাতত যদি তেনেকুৱা কিবা ইনফৰ্মেশ্যন আছে যে সেই গছজোপা বা সেইজোপা গছজোপাৰ গুটি চৰাই বেছিকৈ খাই, আমাক যদি সেই স্পেচিছটো আমি কালেক্ট কৰিবলৈ ৰাজি আছোঁ, যাতে ৰাইজৰ মাজতে আমি বিলাই দিব পাৰোঁ। আৰু খুব এটা ভাল কথা যে অসমৰ বিভিন্ন জেগাৰ পৰা মই দেখিছোঁ, তাৰ পৰা কিন্তু খুব ভাল এনকুৱাৰী আহিছে। বহুত মানুহে, লাইক মাইণ্ডেড মানুহে সেই বস্তুটো কিন্তু এনকুৱাৰী কৰিছে আমাক। হয়তো চবেই নিব পৰা নাই, কিন্তু মানুহ আহিছে, সেইটো আমাৰ কাৰণে দৰকাৰী। ইয়াতে ছাৰে যিখিনি কথা কৈছে, খুব উল্লেখ কৰিব লগা কিছুমান কথা আছে। যেনেকৈ ধৰক আমি আমাৰ নিজৰ পৰিয়ালটো বা আমাৰ নিজৰ পেটটো চলাবলৈ আমি কিবা কিবি নহয় ব্যৱসায় কৰিবই লাগিব, কিন্তু সেই ব্যৱসায়টো কৰিবলৈ যাওঁতে বিশেষকৈ এতিয়া মই নাৰ্চাৰী কথাটো ক'ম, যিহেতু আমি নাৰ্চাৰী কথাই আজি আলোচনা কৰি আছোঁ। নাৰ্চাৰী ব্যৱসায়টো কৰিবলৈ যাওঁতে সমাজৰ বা প্ৰকৃতিৰ আমাৰ যিখিনি আমাৰ ভৱিষ্যত, আমাৰ উঠি অহা প্ৰজন্মই যিখিনি ধৰক পাব লাগে, বা আমাৰ জীৱ জন্তু চৰাই চিৰিকটিয়ে যিখিনি পাব লাগে, সেইখিনি কথাও যে লগতে চিন্তা কৰি যাব পৰা যায়, সেইখিনি কথাও ছাৰে আজি আমাক উল্লেখ কৰিছে। খুব বেছি ভাল লাগিছে। আৰু এনেকুৱা ধৰণৰ পুলি বা এনেকুৱা ধৰণৰ গছ পুলি বা বিভিন্ন ধৰণৰ যদি আপোনালোকে আলোচনা যদি কৰিব বিচাৰে, আপোনালোকে ছাৰৰ লগত আলোচনা কৰিব পাৰিব। স্ক্ৰীণত ছাৰৰ নম্বৰটো দিয়া আছে, সবিশেষ আপোনালোকে জানিব পাৰিব। মই ইয়াৰ মাজতে নাৰ্চাৰীৰ মাজতে মই আপোনালোকৰ আৰু বিশেষ অৰ্থনীতি যিকেইটা কথা আমি উল্লেখ কৰি আছিলোঁ, ইয়াৰ মাজতে মই আপোনালোকৰ মুখৰ পৰা আৰু দুটামান কথা জানিব বিচাৰোঁ। যিহেতু ধৰক আপোনাৰ ল'ৰা ছোৱালী কেইটা? ল'ৰা দুটা। দুইটা ল'ৰাই ধৰক আপোনাৰ বাহিৰতে পঢ়ি আছিলে, পঢ়ি পেলাই দিল্লীত পঢ়িলে। সৰুতে MBA কৰিলে, দিল্লীৰ পৰা কমাৰ্চ কৰি পেলাই সি MBA কৰিলে, কৰি পেলাই বম্বেত জবত আছিলে। তাৰপিছত আজি 2-4 মাহ আগতে সি মোক কৈছিলে যে অকণমান তাত কিবা অলপ অসুবিধা পাই আছে, বা তাত খোৱা বোৱা লৈ পেলাই বা জবৰ লৈ পেলাই 2-এটা চেলেঞ্জ আছিল, থাকিবই স্বাভাৱিক কথা। আৰম্ভণিতে গ'লেতো ইনেও হয় ষ্ট্ৰাগল। কিন্তু মই ক'লোঁ যে যদিটো সম্ভৱ হয়, যদি ইয়াৰ পৰা আৰম্ভণিৰ পৰা যদি কিবা এটা কাম ইয়াত আৰম্ভ কৰিব পাৰোঁ, তেনেহ'লে সুবিধা হয়। সেইবুলি মই তাক মতাই আনিলোঁ, আৰু সি এগ্ৰী কৰিছে। গতিকে আমাৰ ৰিলেটেড, মই কৈছোঁ আমাৰ নাৰ্চাৰীখনো বুলি নহয়, ইয়াৰ ৰিলেটেড মানে এগ্ৰিকালচাৰ ৰিলেটেড যদি কিবা আৰু কাম যদি গোটাই ল'ব পাৰোঁ, মোৰ মতে, তেওঁৰ মতে বেলেগো হ'ব পাৰে, বেলেগ এটা কথা। যদি আমি কৰিব পাৰোঁ, কাৰণ ইয়াত বহুতখিনি স্ক'প আছে। আমি এই বস্তুখিনি অনলাইন আমি দিব পাৰোঁ, চিডৰ আমি যোগান ধৰিব পাৰোঁ, কনচালটেঞ্চি আমি দিব পাৰোঁ, বা লেণ্ডস্কেপিঙো আমি কৰিব পাৰোঁ। তেনেকুৱাটো স্ক'প আছে। এই লাইনটোৰ ওচৰে পাজৰে বহুতখিনি স্ক'প আছে। আৰু যিহেতু আমি ইণ্ডাষ্ট্ৰিটো আজি 39 ইয়াৰ্ছ আছোঁ, গতিকে আমাৰ অকণমান হ'লেও এটা ৰেপুটেশ্যন মাৰ্কেটত খাৰা হৈছে, নহ'লে ইউনিভাৰ্চত কেনেকৈ জীয়াই থাকিম। সেইটোৰ ওপৰত বেছ কৰিলে দুটা কথা হয়। আমাৰ মনত ভাল লাগিব, হয় আমি ছ'চাইটিক কিবা এটা দিব পাৰিছোঁ, বা ছ'চাইটি আমাৰ পৰা কিবা এটা পাইছে, বা আমি কিবা এটা ছ'চাইটিক দিব পাৰিছোঁ। দুইটা কথাই হ'ব। উন্নত জাতৰ এটা গুটি দিব পাৰিছোঁ, উন্নত জাতৰ এটা ফল বা সঁচ বা কিবা এটা বস্তু দিব পাৰিছোঁ।
আৰু সেইমতে সাৰ চাৰ যোগান ধৰি কনচালটেঞ্চি যোগান কৰি পাইছোঁ যিটো সমাজত যিকেইটা নীড থাকে আমি কেইটা ফুলফিল কৰি পাইছোঁ তাৰ যোগেদি আমিও চলিলোঁ বা সমাজখনো চলিলে প্লাছ এই অনুষ্ঠানটো জীয়াই থাকিল যদি 40 বছৰ জীয়াই থাকিব পাৰে আমি আশা কৰিম যে এই অনুষ্ঠানটো আৰু 40 বছৰ কেলে জীয়াই থাকিব 1200 বছৰ কেলে থাকিব নোৱাৰে আৰু আল্টিমেটলি আমি এই কোভিডৰ পিছত আমি দেখিছোঁ যে সমাজখন আল্টিমেটলি ঘূৰি আহিছে এনেকুৱা এখন সেউজীয়া সমাজলৈ মানুহে দেশখন হোৱাটো চবেই বিচাৰিছে মানুহৰ লগত আপোনাৰ জীৱ জন্তু গছ গছনিৰ লগত সহাৱস্থান কৰাটো মানুহে বিচাৰি আছে গতিকে মই এইটো সুন্দৰ সুবিধা এটা সুযোগ এটা আৰু যিমানে শেহতীয়া যিবোৰ থিয়ৰী মতে মানুহে চবেই সদায় কয় যে আমাক এখন মুকলি জেগা এটা লাগে ফ্ৰেছ এয়াৰ লাগে এতিয়া কথাটো ফ্ৰেছ আপোনাক কোনে যোগাৰ কৰি দিব তাৰ দায়িত্বটো আমাৰে থাকিব লাগিব মইতো কিবা এটা কণ্ট্ৰিবিউট কৰিলোঁ মোৰ জীৱনত ফ্ৰেছ এয়াৰ কাৰণে মই কি কৰিলোঁ মইতো ভাবোঁ এইটো এটা সৰু কথা তথাপিতো মই ভাবোঁ যে এই যিখিনি আমি মোৰ জীৱনত মই যিখিনি অক্সিজেন ল'ম সেই গছ কিন্তু কোনোবাই আগতে বেলেগে ৰুই থৈ যায় কিন্তু মই ৰোৱা গছটো নহয় তো মোৰ ধাৰটো মই ক'ৰপৰা মাৰি থৈ যাম মই জীৱনত যিমানখিনি উশাহ নিশাহ ল'ম মোৰ ল'ৰা ছোৱালী যিমানখিনি উশাহ নিশাহ ল'ব সেই উশাহ নিশাহখিনি লোৱাৰ অক্সিজেনখিনি কোনে দায়িত্ব ল'ব আমিয়ে দায়িত্ব ল'ব লাগিব চবেই কৰিব নোৱাৰে যিখিনিয়ে পাৰোঁ বা যিখিনি আমি লাগি আছোঁ মই ভাবোঁ আমি যিহেতু লাগি আছোঁ আমাৰ এটা মৰেল ৰেছপনচিবিলিটি লাগা মই ভাবোঁ সেইটো এটা আমাৰ দায়িত্ব আছে সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ সেইমতে সিও আগবাঢ়িছে চাওঁ কিমান দূৰ আগবাঢ়ে তথাপিতো এই চেষ্টা কৰিছে খুব বেছি ভাল লাগিলে আৰু ছাৰৰ বিশেষকৈ ল'ৰাকেইজনে এটা খুব ভাল কাম কৰিছে কি এতিয়া যিহেতু ধৰক বা ছাৰেও এইখিনি কথা উল্লেখ কৰিছে বা ময়ো ভিডিঅ'টো আৰম্ভণিতে কৈছোৱেই যে তেওঁলোকে বাহিৰত অলৰেডি পঢ়ি আহিছে আৰু এতিয়া পঢ়ি আহি পিনে যে ধৰক এই ছাৰৰ যে ধৰক এই 4-5-6 বিঘা যিখিনি মাটি আছে এতিয়া যদি মই এটা উদাহৰণ দিছোঁ মই এইটো কোৱা নাই এনেকুৱা হ'ব লাগে বা হ'ব নালাগে বুলি কোৱা নাই সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'ব যিখিনি কথা ধৰক এতিয়া হয়তো আমি বা ছাৰে যিখিনি কথা আমি আলোচনা কৰিছোঁ সবৰ কাৰণে প্ৰাসংগিক নহ'বও পাৰে হয় কিন্তু কাৰোবাৰ কাৰণে হয়তো ভালো হ'ব পাৰে কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে কিন্তু তথাপিও আমি আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ ল'ৰা ছোৱালীখিনিক যদি আমি আমাৰ অসমতে যদি আমি কিবা এটা কামত যদি আমি এংগেজ কৰাব যদি পাৰোঁ নহ'লে কি হ'ব এতিয়া ধৰক ছাৰে যেনেকৈ ধৰক ল'ৰা দুটা আছে দুইটা ল'ৰাই যদি বাহিৰতে থাকিলে হয় বাহিৰতে ধৰক দুগৰাকী বোৱাৰী বিয়া পাতি পেলাই তাতে যদি থাকি গ'লহেঁতেন তাত থাকি পেলাই এওঁলোকৰ অৱস্থা কি হ'ব বা আমাৰ অৱস্থা কি হ'ব আমি এটা সময়ত ধৰক বুঢ়া বুঢ়ী হৈ যাম এইবিলাক মাতি আমি আমাৰ আশাবিলাক শেষ হৈ যাব কাৰণ আমাৰ ল'ৰা ছোৱালী বা আমাৰ বোৱাৰীহঁতে বাহিৰত থাকে এতিয়া আমি এই মাটিবিলাক আমি কাৰোবাক মানে বিশেষ কিছুমান ব্যক্তিক আমি সমজাবলৈ আমি বাধ্য হৈ যাম আৰু এনেকৈ মানে আমাৰ অসমখন ডে বাই ডে দিনে দিনে আমাৰ অসমৰ মাটিবিলাক আমি বেলেগ ব্যক্তিক আমি সমজাবলৈ বাধ্য হৈ যাওঁ সেই এটা ৰাস্তা এনেকুৱা ধৰণৰ আমাৰ আহি আছে কিন্তু ছাৰে যিবিলাক এতিয়া চিষ্টেম কৈছে বা আমাৰ কিছুমান ব্যক্তিয়ে ধৰক বহুত অসমৰ কথা বা আমাৰ নিজৰ জাতিটোৰ কথা চিন্তা কৰি পেলাই নিজৰ ল'ৰা ছোৱালীক আকৌ মানে নিজৰ জেগালৈ ঘূৰাই আনিছে সৰুৱে হওক ডাঙৰ হওক এইটো নহয় যে আজি ধৰক চাকৰি কৰিছে বুলি তাত ভাল এটা দৰমহা পাইছে বুলিয়ে যে বাহিৰত অকল সেই পইচাকেইটাৰ কাৰণে থাকিব বুলিও নহয় আমাৰ নিজৰ অসমখন আমাৰ নিজৰ অসমৰ মাটিখিনি আমাৰ নিজৰ জাতি জনগোষ্ঠী গোটেই মানুহখিনি আমি একেলগত থাকি আমি একেলগত আমি কাম কৰি যাব লাগিব আৰু তেতিয়াহে আমাৰ অসমখন জীয়াই থাকিব বা সুস্থ হৈ থাকিব বুলি মোৰ অনুভৱ হয় বা ছাৰেও আজি এইখিনি কথা আমাক কৈছে খুব বেছি ভাল লাগিলে আৰু এনেকুৱা ধৰণৰ আমি ছাৰৰ লগত অৰ্থনীতিৰ পৰা বহুতখিনি কথা পাতিলোঁ এনেকুৱা ধৰণৰ আলোচনা যিখিনি আমাৰ মাজত হৈছিলে সেই কথাখিনিয়ে ভাবিলোঁ আজি আপোনালোকক ভিডিঅ'টোৰ আকাৰে অকণমান জনাই দিওঁ আৰু এতিয়া আপোনাৰ ছাৰ অথনি মই সেইফালে ঘূৰিছিলোঁ আপোনালোকৰ তাত যিখিনি দেখিলোঁ আপুনি এটা বিয়া ভৱনৰ লগত এতিয়া ল'ৰাই এংগেজ হ'বৰ কাৰণে চেষ্টা কৰিছে এইফালে দেখিলোঁ আপোনাৰ গেষ্ট হাউচ লাহেকৈ তৈয়াৰ কৰিছে খুব এটা সুন্দৰ আৰু আজিকালি উঠি অহা প্ৰজন্মই যিহেতু এটা নতুন এটা বিজনেছ চিন্তা কৰিছে খুব বেছি ভাল লাগিলে কেনেকুৱা বিয়া ভৱনবিলাক এতিয়া কিমান দিনৰ ভৱনটো আজি যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ যোৱা বছৰ ৰেছপন্স খুব ভাল আৰু এই বছৰ আমাৰ জাৰকালি বুক হৈ আছে এতিয়া গৰম কেইদিনৰ কাৰণে 2-3 মাহ আমাৰ ব্লক হৈ আছে অলপ মানে এইখিনি হোৱা নাই কাম কিন্তু উইণ্টাৰত আছে জাৰকালি হোৱাৰ লগে লগে নৱেম্বৰ অনৱাৰ্ডছ আমাৰ হাতত বুকিং আহিছে আৰু ল'ৰাৰ লগত আমি কথা পাতিছোঁ তেওঁলোকৰ ছাজেশ্যনখিনি আমি যিখিনি তেওঁলোকৰ সমাধান দিছে বা আমাক যিখিনি পৰামৰ্শ দিছে তাৰ লগত আলোচনা কৰি আমি কৰিছোঁ কাৰণ ভৱিষ্যতৰ প্ৰজন্মটো তেওঁলোক মেণ্টেলি ইনভলভ হৈ থকাটো দৰকাৰ মানসিকভাৱে ওপৰৰ পৰা থাকিলেতো নহ'ব গতিকে তেওঁলোকৰ পৰা আমি ছাজেশ্যনটো লৈছোঁ তাৰ পৰা ছাজেশ্যনটো লৈছোঁ তাহাঁতি যেনেকৈ ছাজেশ্যনটো আগবাঢ়িছে সেইমতে আমি আগবাঢ়িছোঁ বাকী গেষ্ট হাউচৰ কথাটো থাকিল তাত আমাৰ যোগাৰ এটা আছিল আগতে এখন পল্ট্ৰি ফাৰ্ম আছিল তাক আমি কনভাৰ্ট কৰিব বিচাৰিছোঁ আৰু আটাইতকৈ ভাল কথা মই ভাবিছোঁ আমাৰ যিহেতু জেগাখিনি আছে তেখেতে কৈছে 6-7 বিঘা আমাৰ মাটি আমি এংগেজ হৈ আছে নাৰ্চাৰীত গতিকে সেই মাটিখিনিৰ লগতে মই ভাবোঁ ইয়াৰ লগত যদি পৰিৱেশ এটা আমি ক্ৰিয়েট কৰিব পাৰোঁ তেতিয়াহ'লে আৰু 10জনে আহি পেলাই ইয়াত এটা আনন্দ পাব সেই জেগাখিনি এটা সদব্যৱহাৰ হ'ব অকল মাটিখিনি মূৰ কৰি থাকিলেতো নহ'ব সেই মাটিখিনি কিমান মানুহ আহিছে কিমান মানুহ ভৰি ধূলি পৰিছে মই ভাবোঁ মোৰ জীৱনটো তেতিয়াই ধন্য যদি 1000জন মানুহৰ ভৰি ধূলি যদি আমাৰ বাৰীখনত পৰে মই ভাবোঁ যে মোৰ জীৱনটো ধন্য বা 10জন মানুহ যদি মই এংগেজ কৰাব পাৰোঁ মই জীৱনটো ধন্য কাৰণ সাধাৰণ মানুহ আমি সিমানখিনি আশা কৰোঁ সেইটো মই ভাবোঁ যে জীৱনৰ এটা লক্ষ্য হোৱা উচিত যে মোৰ মাটিখিনিত কিমানখিনি মানুহৰ ভৰি ধূলি পৰিছে মই ভাবিম যে তেওঁলোক ভকত আমাৰ কাৰণে কাৰণ তেওঁলোক আমাৰ কাৰণে সাক্ষাৎ ভগৱান আৰু তেওঁলোকৰ বেচিছতে আমি আল্টিমেটলি নাৰ্চাৰী বা ইণ্ডাষ্ট্ৰিটোত আমি জীয়াই থাকিম মই বুলি নহয় যিকোনো ইণ্ডাষ্ট্ৰিৰ কাৰণে আৰু প্ৰত্যেকেই ব্যৱসায় কৰা মানুহে সেই কথাটো ভবা উচিত
মই ভাবোঁ যে কিমানজন মানুহ ভকতৰ ধূলি পৰিছে, যদি আপোনাৰ ঘৰখনত পৰিছে তেতিয়াহ'লে আমাৰ জীৱনটো ধন্য, বা আপুনি এজন মানে সৎ লোক বা আপুনি এটা ভাল কৰ্ম কৰিছে কাৰণেহে আপুনি ভাগি হ'ব পাৰিছে। গতিকে আমিও তেনেকৈ যোৰহাটৰ বা ওচৰে পাজৰে বিভিন্ন ষ্টেটৰ মানুহ আমি পাওঁ, যোৰহাটৰ আমি পাওঁ, এই ওচৰে পাজৰে মানুহ আমাৰ আহে আৰু দিনো হৈছে, আৰু আমিও পণে চেষ্টা কৰোঁ। আৰু আপোনালোকৰ যদি কিবা ভাল ছাজেশ্যন থাকে, কিবা সুপৰামৰ্শ থাকে আমাক দিব, আমিও আগবাঢ়িম। আজি মই কোঁৱৰ ডাঙৰক সেইকাৰণেই মাতিছিলোঁ যে আপুনি আহক, আমাক দুই এটা কথা আমাক কওক, আপুনি 2-4 জেগা দেখিছে, 2-4টা অনুষ্ঠান দেখিছে, তাত যদি কিবা বস্তু ভাল লাগিছে তো আমাক ক'লে আমি হয়তো অনুকৰণ কৰিম, বা কোনোবা মানুহে ইয়াতকৈ আমাতকৈ ভাল ছাজেশ্যন আমাক দিব পাৰে যে আপোনালোকে এই কামটো কৰক, এই কামটো কৰিলে বেছি ভাল, য'ৰ পৰা আমি উৎসাহিত হ'ম, আৰু তেনেকৈ কামবিলাক আগবাঢ়িব লাগিব মই ভাবোঁ। আৰু ছাৰহঁতে যিহেতু ধৰক বিয়া ভৱনটো খুব সুন্দৰকৈ তেওঁলোকে যোৱা বছৰৰ পৰা তেওঁলোকে আয়োজন কৰিছে, আৰু বহুখিনি তেওঁলোকে ইয়াত আপোনালোকে পজিটিভ ৰিজাল্ট পাইছেও, নহয় জানো? বহু ব্যক্তি আহিছে, বহুতে বিয়া অলৰেডি কৰি গৈছে, আৰু আপোনালোকেও যদি বিয়াৰ ভৱন যদি আপোনালোকে বিচাৰিছে বা আপোনালোকৰ ধৰক ঘৰৰ বিয়াখন যদি আপোনালোকে ইয়াত এই পাৰিজাতৰ এই অঞ্চলটোৰ ভিতৰত আপোনালোকে যদি বিয়াখন পাতিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে তাৰ বাবেও সেই স্ক্ৰীণত দেখা নম্বৰটোতে আপোনালোকে যোগাযোগ, ফাৰ্মখনৰ নামটো আমি দি দিম, পাৰিজাত চেলিব্ৰেশ্যন বুলি নামটো ৰাখিছোঁ, মই ফোন নম্বৰটো দি দিম, যোগাযোগ তাত আপোনালোকে যোগাযোগ কৰি ল'ব। আৰু বেলেগ জেগাত আপোনালোকে বিয়া ভৱনবিলাকত যিটো আপোনালোকে পৰিৱেশ পাব, ইয়াত কিন্তু আপোনালোকে কেৱল সম্পূৰ্ণ প্ৰাকৃতিক ঘৰুৱা পৰিৱেশ এটা পাব। কাৰণ কেলে ইয়াত এখন বিৰাট ডাঙৰ এখন নাৰ্চাৰী আছে, যিখন নাৰ্চাৰী প্ৰায় 5-6 বিঘাৰ মাটিৰ এলেকাত আছে। মই আপোনালোকক হয়তো আজি ভিডিঅ'টোত গোটেই মই নাৰ্চাৰীখন দেখুৱাব নোৱাৰিম, তথাপিও আপোনালোকে চাগে বেকগ্ৰাউণ্ডটো দেখি আপোনালোকে অকণমান অনুমান কৰি লওক যে প্ৰায় 5-6 বিঘাৰ মাটিৰ এখন বিৰাট ডাঙৰ এখন পাৰিজাত নাৰ্চাৰী। আৰু এই নাৰ্চাৰীখনৰ একদম কাষতে তেওঁলোকে যিহেতু যোৱা বছৰৰ পৰা এই বিয়া ভৱনটো তেওঁলোকে ৰাইজৰ কাৰণে, আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে এইখিনি সুবিধা কৰি দিছে। আৰু এই পৰিৱেশটোৰ মাজত যদি এখন বিৰাট ডাঙৰ পাৰ্কৰ নিচিনা হ'ব জেগাটো, আৰু এই পাৰ্কৰ ভিতৰত যদি আপোনালোকৰ বিয়াখন যদি পাতিব বিচাৰে, আপোনালোকে ইয়াত আহি পেলাই আপোনালোকে স্ক্ৰীণত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই এই পাৰ্কখনৰ মাজত আপোনালোকে বিয়াখন পাতি ল'ব পাৰিব। এফালে গেষ্ট হাউচ আছে, তাতো আপোনালোকে সুন্দৰকৈ ৰুমবিলাক ল'ব পাৰিব, বহুত আৰু কিবা কিবি। আৰু বিশেষ আপোনালোকৰ ইয়াত কি বিশেষ পুলি বা বিশেষ গছ কি আছে? পুলি ধৰক এতিয়া মোৰ যে থলুৱা গছ আপোনাৰ এইখিনি মই ক'লোৱেই, থলুৱা খেতিখিনি মোৰ এইখিনি ইণ্টাৰেষ্ট, মোৰ ব্যক্তিগত ইণ্টাৰেষ্টটো হ'ল যে থলুৱা ফুলন্ত গছ, ডাঙৰ গছ হ'ব পাৰে, যেনে আজাৰ হ'ব পাৰে, সোণাৰু হ'ব পাৰে, নাহৰ হ'ব পাৰে, বকুল হ'ব পাৰে, এনেকুৱা ফুলন্ত গছবিলাক আছে। ৰেয়াৰ কিছুমান গছ যেনে বৰহম থুৰি, আজিকালি অলপ দুষ্প্ৰাপ্য হৈছে গছ, মানে দেখা হৈছে। আগৰ মানুহে লিপষ্টিক লগাইছিলে, বৰহম থুৰি আপোনালোকে শুনিছে হয়তো। তেনেকৈ আপোনাৰ থেকেৰা গছ, বৰ থেকেৰা, গুজি থেকেৰা, ৰূপহী থেকেৰা, মিৰিকা থেকেৰা, মানে নামবিলাক শুনিছে, কিন্তু গছবোৰ হয়তো স্পেচিছবোৰ ধৰিব পৰা নাই। তাৰে কিছুমান গছৰ কেনপি বৰ ধুনীয়া, শ্বেপবিলাক অত্যন্ত ধুনীয়া। কুজি থেকেৰা গছজোপাৰ শ্বেপটো অত্যন্ত ধুনীয়া। তেনেকুৱা ৰেয়াৰ কিছুমান গছ থাকে, যেনে আমি যদি সম্ভৱ হয়, সদায় সম্ভৱ নহ'লে মই আপোনাক আগতে কৈছোঁ যে ষ্টেট ট্ৰি অফ আছাম, হুলুং গছ, আমি সৰুতে ডিগবৈ, দুলীয়াজান সেই অঞ্চলত আমি দেখিছিলোঁ। ইয়াত আমাৰ গিবনৰ অভয়াৰণ্যত আছে, সেই গছৰ স্পেচিছ সদায় আমি নাপাওঁ। এতিয়া 2-4টা পুলি আমি পাই পেলাই ৰাখিছোঁ। বা কাঠ গছবিলাক আমি অলপ জোৰ দিওঁ, সেইটো আমি অলপ ষ্ট্ৰেছ দিওঁ নিজে, অলপ যাতে হেঁচা মাৰি দিওঁ মানুহক, যাতে আপোনালোকে 2জোপা লগাওক। আজি লগাই থোৱা 30 বছৰ পিছত আপুনি গছজোপাৰ মূল্য গম পাব। তেনেকুৱা ধৰণৰ চেগুনৰ ওপৰত আমি কৰিছোঁ, ভিডিঅ' কৰিছোঁ, বা মানুহো আঁকোৱালি লৈছে। কিন্তু আটাইতকৈ ভাল কথা কি, মই এটা কথা ভাল পাইছোঁ যে মানুহে, সমাজৰ এটা সংখ্যক মানুহে কথাটো ৰিয়েলাইজ কৰিছে, কিন্তু চবেই নহ'লেও বহুতে ৰিয়েলাইজ কৰিছে। মই প্ৰায় ফ্ৰিকুৱেণ্টলি মই কল পাওঁ এনেকুৱা গছ-গছনিৰ লগত লৈ। চবেই পৰা নাই, তেওঁলোকক যিমানখিনি পাৰোঁ আমি আগ্ৰহ কৰোঁ, বা আমি উপায় দিওঁ যে কেনেকৈ আপুনি কৰিব, কিমান ডিষ্টেঞ্চত লগাব, কেনেকৈ লগাব, কি কৰিব, এইখিনি কৰোঁ। সেইখিনি আছে। বাকী ফল মূলখিনি আমাৰ আছে, গ্ৰাফটিং বিভিন্ন ধৰণৰ গছ আছে। আৰু এতিয়া মই কৈছোঁ অসমৰ মাটিত হোৱা কিছুমান গছ, যেনেদৰে এটা আপুনি জানে যে মাবুল বুলি, ভেলভেট আপেল বুলি এটা গছ, আপুনি গছজোপা মই দেখুৱাব পাৰিম লাগিলে, মই সেইদিনা এটা ভিডিঅ' দিছোঁ বাৰু তাৰ ওপৰত। যিহেতু আমি ভাবোঁ যে নালাগে বুলি ভাবিছিলোঁ, আটলাছৰ নিচিনা গছ, ভেলভেটৰ নিচিনা, মানে ভেলভেট কাপোৰখনৰ নিচিনা এটা আটলাছ, এইটো এটা জাতীয় ফল, কোনোবাখন কণ্ট্ৰিবিউট কৰোঁ যদি মোৰ ভুল হোৱা নাই, ফিলিপিনছে কৰোঁ। তেনেকুৱা জাতীয় ফল নহ'লেও কিন্তু সেইটো পপুলাৰ, মানে সেই ছেক্টৰটোত। তাৰমানে এইটো দক্ষিণ পূব এছিয়াৰ সেই ক্লাইমেটত মানে এই গছজোপা চুইটেবল। সেইবিলাক গছ আছে। তেনেকুৱা ফল মূল বেলেগ লুকাৰ্ট আপোনাৰ ইয়াৰ মাটিত লাগে, মোৰ নিজৰ মাটিত নিজে লাগিছে, মই লুকাৰ্ট দেখিছোঁ। এইবাৰ আমি পাৰ্চিমন আনিছিলোঁ, গৰম যে ক্লাইমেটত হোৱা, তাৰমানে আপোনালোকে জানি আচৰিত হ'ব, বা আচৰিত চবেই নহয়, কাৰণ যি জানে তেওঁলোকৰ কাৰণে বৰ সাধাৰণ কথা, গম নাপায় বহুতে। গৰম জেগাত আপেল হৈ গ'ল আজিকালি, যেনে আপেলৰ 2-3টা ভেৰাইটি গৰম জেগাতে, আন্না হয়, গল্ডেন ডৰচেট হয়, তাৰপৰা HRM 99 ভেৰাইটি হয়, তাৰ 2-3টা ভেৰাইটি আমি ৰাখিছোঁ। গতিকে সেইখিনি আমি চেষ্টা কৰোঁ। নুনি খুব ভাল প্ৰজাতি, কেইবাটাও আছে, গ্ৰাফটিঙো আছে, ৰেগুলাৰো আছে। আমাৰ ৰেগুলাৰ নুনিকৈ বৰ ভাল, ফুল হিচাপে ভাল, ফল হিচাপে খুব ভাল, চৰাই চিৰিকটি এট্ৰেকশ্যন হয়, খুব বেছি আহে, জেগাডোখৰ বেছি চেচুক নকৰে, কাৰণ গছজোপা চাপৰ হয়। আৰু আপোনালোকে জানে যে গ্ৰাফটিং গছবিলাক যিহেতু চাপৰ, গতিকে গছবিলাকে চেচুক নকৰে। আৰু তাৰ খালি প্ৰপাৰ প্ৰুনিং কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, সেইটো অকণমান আইডিয়াটো আপোনাৰ দৰকাৰ হয়। সেইবিলাক সাধাৰণ কথা, বৰ বেছি এনেকুৱা ভাবিবলগীয়া কথা নহয়। এইটো ভাবিব নালাগে যে বৰ ৰকেট চায়েন্স, বুজিবলগীয়া ইয়াত একো নাই, সেইটো কথা নহয়। আপুনি কৰি থাকে যিকোনো এটা কাম, আপোনাৰ অভ্যাসত এইটো পৰিণত হৈ যায়, পিছলৈ বস্তুখিনি আগলৈ গৈ থাকে। আমি তেনেকৈয়ে কৰিছোঁ। আমি আৰু মই এইটো কম, মানে মই
হেৰি সায়েন্স বেকগ্ৰাউণ্ডৰ নহয় মই কমাৰ্চ বেকগ্ৰাউণ্ডৰ আছিলোঁ তথাপিতো মোৰ নিজৰ হেঁপাহ থকাৰ কাৰণে আমি কৰিছোঁ আৰু ইমান বছৰ কৰিলে স্বাভাৱিকতে কিবা এটা অভিজ্ঞতা হ'বই ইয়াতে মই একদম শেষত আপোনাক মই বিশেষ এটা প্ৰশ্ন সুধিব বিচাৰোঁ আৰু এই প্ৰশ্নটো আপুনি কমাৰ্চিয়েলি নহয় আপুনি মানে ব্যৱসায় ভিত্তিত আপুনি উত্তৰটো নিদিব আপুনি উত্তৰটো মানে অন্তৰৰ পৰা দিয়ক আপুনি যিহেতু কৈছে যে প্ৰায় আজি 39 বছৰ আপুনি এই নাৰ্চাৰীখনৰ লগত জড়িত আপোনালোকেতো ধৰক বিভিন্ন ধৰণৰ ফল মূল বা গছ গছনিৰ পুলিটো আপুনি কাষ্টমাৰসকলকতো আপোনালোকে বিক্ৰী কৰি থাকে কিন্তু মই আপোনাক এইটো ছাজেশ্যন আপোনাৰ পৰা মই বিচাৰিম বা ৰাইজক মই এইটো দিব বিচাৰিম যে আপুনি যদিহে গছ গছনি যদি কথা কয় মই আপোনাক আকৌ এবাৰ কৈছোঁ যে কমাৰ্চিয়েলি আপুনি নক'ব আপুনি অন্তৰৰ পৰা বা আমাৰ সমাজৰ ভৱিষ্যত উঠি অহা প্ৰজন্মক যিখিনি আমাক লাগে যে সেইখিনি যদি আমি চাওঁ বা আমাৰ ভৱিষ্যত যদি আমি চাওঁ যে আপুনি গছৰ ভিতৰত কোনবিধ গছ আমি বিশেষকৈ ৰুব লাগে বুলি আপুনি ভাবে এতিয়া কেইবাটা কথা নিৰ্ভৰ কৰিব যদি আপোনাৰ বাৰীত চাফিচিয়েণ্ট জেগা আছে যদি আপোনাৰ পানী জমা নহয় মই ভাবোঁ যে কাঠ গছ কেইজোপামান লগাবই লাগে কেইবাটাও ফেক্টৰত আহিব এতিয়া কাঠ গছ বিভিন্ন ধৰণৰ এতিয়া চপা ধৰক মানে তিতা চপা পুলি এটা লগালে খালি এটাই কথা চপাজোপা ওখ হয় ওখ হোৱাৰ লগে লগে পলুঙা হোৱাৰ লগে লগে দাঁতিত যদি ঘৰ দুৱাৰ থাকে তাহলে অসুবিধা এটা হ'ব পাৰে গতিকে জেগা অলপ লাগিব কিন্তু গছজোপাৰ সুবিধা কেইবাটাও থাকে এটা ফুলটো অত্যন্ত সুগন্ধি দ্বিতীয় কথা তাত সৰু সৰু গুটি আহে তৃতীয় কথা আপুনি গছ পালে এতিয়া চাওক আপুনি গছজোপা পালে তাৰমানে কাঠ পালে আজিৰ পৰা 30 বছৰ পিছত কাঠজোপা এটা ভেলু পালে আপোনাৰ মূল্য এটা পালে সেই মূল্যটোৰ লগে লগে গুটিকেইটা কিন্তু চৰাই আপোনাক গছত খাই থাকিলে আমাৰ এটা ঘৰত আমি যিটো চৰাই পাওঁ চুটিশালিকা আমি পাওঁ সখীয়তী চৰাই পাওঁ ভাটৌ পাওঁ বা আপোনাৰ তেনেকুৱা ধৰণৰ বিভিন্ন বনৰীয়া চৰাই আমি পাই থাকোঁ কাৰণ আমাৰ চপা কেইজোপামান আছে আমাৰ শিলিখা জোপা আছে আপুনি আচৰিত হ'ব যে শিলিখাৰ দিনত ইমানখিনি আপোনাৰ ভাটৌ চৰাই শিলিখা খাই আমি ভাবিব নোৱাৰোঁ মই এতিয়া ৰহদৈ আছে ৰহদৈজোপাত মই চাওঁ এতিয়া দ্বিতীয় কথা হ'ল কি আপোনাৰ কিমান জেগা আপুনি ইফৰ্ট কৰিব পাৰে এতিয়া চপাজোপা ওখ ধৰি লওক এতিয়া সেইজোপা আপুনি দিয়াত আপোনাৰ অসুবিধা গতিকে সেইটো আপুনি চাব লাগিব তাৰ উপৰি গ্ৰাফটিং গছটো চবেই লগাব পাৰে আজিকালি পটত লগাব পাৰে পটত কেনেকৈ লগাব তাৰ আমাৰ ডাইৰেকশ্যন আছে বা আমি সুবিধা কৰি দিওঁ আপোনাৰ পটত লগালে গুটি অলপ কম লাগিব চাইজ অলপ সৰু হ'ব লগাত লাগিবই ৰহদৈ হ'ব পাৰে বিভিন্ন গছ আম কঁঠাল যিকোনো বস্তু আপোনালোকে যদি ভিডিঅ'ত চাই আপুনি দেখিব যে বাংলাদেশৰ মানুহখিনিয়ে ৰুফটপত চব গাৰ্ডেনবোৰ কৰে সেইটো এটা ডাঙৰ কালচাৰ এটা আছে তেওঁলোকে কৰে আৰু তাৰ কাৰণে অকণমান যত্ন কৰিবলগীয়া হয় তাৰ যিটো খাদ্যটো আপুনি ৰেগুলাৰলি দিবলগীয়া হয় কিন্তু সি সুন্দৰ কাম কৰে গতিকে আপুনি কৰিবই পাৰে দ্বিতীয়তে মনটো ভাল লাগিবৰ কাৰণে যিকোনো ফুল ফুলনি ৰখাটো দৰকাৰী আমাৰ থলুৱা গছ বহুত আছে জৰুৰী নহয় যে আপুনি একেবাৰে কষ্টলি গছ এজোপা আপুনি কিনি নিব লাগিব জৰুৰী নাই আমাৰ ঘৰত আমি আগতে দেখিছিলোঁ গধূলি গোপাল আমাৰবিলাকৰ ঘৰত আমাৰ ৰেগুলাৰলি মানুহবোৰৰ ঘৰত আছিলে বা বিভিন্ন ফুল তগৰ আছিলে আপোনাৰ খৰিকাজাই আছিলে আপোনাৰ হাচনাহানা আছিলে আপোনাৰ এইটো কামিনী ফুল আছিলে এইবিলাকতো আমাৰ সাধাৰণতে থকা গছ সি বিভিন্ন বস্তু সি দিয়ে এটা হ'ল সুগন্ধি হৈ গুচি গ'ল দেখিবলৈ ধুনীয়া প্লাছ আপোনাৰ ঘৰখন আহি পেলাই কোনোবা এজন মানুহে যদি আপোনাক এটা ভাল কমপ্লিমেণ্ট দিয়া পাৰে ভাল এষাৰ কথা কয় আপোনাৰ গছজোপালৈ চাই মনটো ভাল লাগে যে আমাৰ ঘৰখন সঁচাকৈ ধুনীয়া হৈ আছে এতিয়া যেনেকৈ মোক ক'লে আপুনি যে নাৰ্চাৰীখন চাই ভাল লাগিল মোৰ মনটো ভাল লগা কথা এটা সেইটো এটা মনটো ভাল লাগিব কাৰণে আপুনি যোগাৰটোতো ৰাখিব লাগিব যোগাৰটো সেইমতে আপুনি কৰিব পাৰে আচ্ছা দ্বিতীয়তে আপোনাৰ এটা এক্সাৰচাইজো হৈ থাকিলে সেইটো এটা আপোনাৰ কাৰণে দৰকাৰী আপুনি পানীটো দিলে গছজোপা চফা কৰিলে মনটো ভাল লাগি থাকিলে দুজন মানুহ আহি বহিলে গছজোপাই ছাঁ দিলে কোনোবাই পোক পৰুৱা আপুনি নেদেখাকৈ মই কৈছোঁ মই আচৰিত হৈছিলোঁ যোৱাবাৰ এজোপা আমাৰ হেৰি লাগিছিলে থেৰেজু এজোপা লাগিছিলে তো থেৰেজোপা ওচৰত যেতিয়া মই আছোঁ ছিজনত মই যেতিয়া ঘূৰি ফুৰিছোঁ তেতিয়া ইমান বেছি মৌ মাখি ঘূৰি ফুৰিছে মইতো আচৰিত মই জগা নাছিলোঁ আগতে যে ইমান থেৰেজু গছত যে মৌ মাখি ঘূৰি ফুৰে এতিয়া মই নিজে ভগৱানক ধন্যবাদ দিছোঁ যে মোক ভগৱান বুদ্ধিটো দিলা যে থেৰেজু পুলিটো লগাবৰ কাৰণে মোক বুদ্ধি দিলা পুলিটো মই ভুলতে লগাইছিলোঁ থেৰেজু পুলি মই লগাইছিলোঁ আপুৰুগীয়া গছ বুলি তাৰ ফুলখিনি যে ইমানখিনি মৌ মাখি পৰিব পাৰে মোৰতো ধাৰণা নাছিলে এজোপা বনৰীয়া আমাৰ বগৰী গছ আছে এজোপা এনেই কামত নাহে কিন্তু ইমানেই মৌ মাখিৰ দিনত মৌ মাখি আহে মই ইমানখিনি মৌ মাখিক আমি যে আজি খোৱাটো দিব পাৰিছোঁ আজিৰ দিনটোৰ কাৰণে মই ভাবোঁ জীৱনটো মোৰ ধন্য যেনেকৈ আমি মানুহৰ কাৰণে ভাবোঁ নিজৰ কাৰণে ভাবোঁ ল'ৰা ছোৱালীৰ কাৰণে ভাবোঁ জীৱ জন্তুৰ কাৰণেতো আমিয়ে ভাবিব লাগিব আৰু যাৰ সুবিধা আছে সেইকাৰণে মই কওঁ আপোনাৰ যাৰ যিমান সুবিধা আছে আপুনি যদি ডাঙৰ পটত লগাই দিয়ে তেনেকুৱাও হ'ব যাৰ যেনেকুৱা আৰু বহুতে ভাবে যে মোৰ জেগা কম সেইটো ঠিক জেগা কম হ'ব পাৰে কিন্তু আচলতে গমো নাপায় টাব চাবত লগালে সিমান জেগা দৰকাৰ নহয় গছজোপা চেপ টেপ দি আপুনি ৰাখিব পাৰে নিজেও ধুনীয়া হৈ থাকিলে গছজোপা নহ'লে স্বাস্থ্যমতেও ভাল হৈ থাকিলে জেগাটোও এংগেজ হৈ থাকিলে তো সেইখিনি আমাৰ দৰকাৰ নিজৰ বিউটিফিকেশ্যনৰ কাৰণে যেনেকৈ আমি গাত প্ৰসাধন কৰোঁ তেনেকৈ ঘৰখন ধুনীয়াকৈ ৰখাটো সেইটো জৰুৰী তো ফুল আটাইতকৈ সস্তীয়া মই ভাবোঁ এটা মিডিয়াম বা মাধ্যম আপোনাৰ মনটো ভালে ৰাখা যেনেকৈ আমাৰ ৰুচি বুলি কয় বা আমাৰ ভাল লগা বস্তু গ'লে মই বোলো এইটো এটা ভাল লগা বস্তু হোৱাটো দৰকাৰ কাৰণ এইটো আপুনি বয়সলৈকে কণ্টিনিউ কৰিব পাৰিব আপুনি জীৱনৰ শেষ দিনলৈকে আপুনি ইয়াৰ লগত এংগেজ থাকিব পাৰিব এইটো আপোনাৰ প্ৰাইম প্ৰফেশ্যন হ'ব লাগিব জৰুৰী নাই বাট এইটো এটা মিডিয়াম হ'ব পাৰে মই ভাবোঁ খুব সুন্দৰকৈ ছাৰে আজি আমাক বহুতখিনি কথাই বুজাই দিলে বহুতখিনি কথাই কৈ থৈ গ'ল আপোনালোকে ভিডিঅ'টো কিমানখিনি কথা বুজি পালে নাপালে আমি নাজানো তথাপিও আমাৰ মনৰ যিখিনি কথা আছিলে বা ছাৰৰ লগত আজি আমি যিখিনি আলোচনা কৰিলোঁ আজি ভিডিঅ'টোত আমি আপোনালোকক সেইখিনি কথাই অকণমান প্ৰকাশ এটা আমি দিবৰ কাৰণে চেষ্টা কৰিলোঁ কি বুজি পালে নাপালে আমি নাজানো বা কিমান আপোনালোকক বুজাব পাৰিলোঁ নোৱাৰিলোঁ আমি সেয়া নাজানো
খালি ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিম, যিহেতু ধৰক আমি মাটি বাৰীৰ কথা আলোচনা কৰিছিলোঁ বা আমাৰ উঠি অহা প্ৰজন্ম আমাৰ ল'ৰা ছোৱালীৰ কথা আমি আলোচনা কৰিছিলোঁ, সেইকাৰণে আমাৰ বিশেষকৈ আমাৰ অসমীয়া মানুহখিনিক আমি এটা অনুৰোধ কৰিব বিচাৰিম, যিহেতু ধৰক এতিয়া উচ্ছেদো চলি আছে বা এনেকুৱা ধৰণৰ কামবিলাকো চৰকাৰে হাতত লৈ আছে, ইয়াৰ লগতে আমি সংযোগী ৰাখি আমি বিশেষকৈ এটা কথা ক'ব বিচাৰিম যে মাটি বাৰী কিন্তু আমাৰ বিশেষকৈ অসমীয়া মানুহে বিকিলে কিন্তু সদায় অসমীয়া মানুহকে বিকিব, যাতে অইন যাতে বেলেগ মানুহক যাতে মাটি বাৰী কিন্তু বিকা বিকি চিষ্টেম যাতে নকৰে। কাৰণ কেলে আজি পইচা হয়তো দুটকা আমি বেছি পাব পাৰোঁ, কিন্তু আমাৰ উঠি অহা প্ৰজন্মৰ কিন্তু আমি বেয়া দিশলৈ আমি মানে শেষ দিশলৈ আমি ঠেলি দিয়া পৰিৱেশটো আমাৰ আহি পৰিব। কাৰণ কেলে আমি অকল সেই পইচা দুটকাৰ কাৰণে আমি চাওঁতে চাওঁতে আমাৰ অসমখন কিন্তু বেলেগৰ হাতলৈ গুচি যাব। আজি ভিডিঅ'টোত আমি অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে নাজানো, আৰু ছাৰ আপোনাক একদম অশেষ ধন্যবাদ। বিশেষ কিন্তু আমি ছাৰৰ নাৰ্চাৰীখন মই যিহেতু কৈছোঁ যে 5-6 বিঘাৰ মাটি বিশেষ দেখুৱাব নোৱাৰিলোঁ, তথাপিও যিখিনি পাৰিছোঁ আমি আপোনালোকক অকণমান দেখুৱাইছোঁ, আৰু বাকী আমি স্ক্ৰীণত আপোনালোকৰ নম্বৰটো দিয়া আছে, সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে ছাৰৰ লগত আপোনালোকে কথা পাতি ল'ব বিশেষ। আৰু আজি ভিডিঅ'টোত বৰ বেছি কথা নকওঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল। ধন্যবাদ।